অসমৰ বোৱাৰীবিলাকৰ আচলতে হৈছে কি? নিজ স্বামী দেৱতা থকা স্বত্বেও অন্য পুৰুষৰ সৈতে যৌন তৃপ্তি লোৱাৰ লালসা। আচলতে আমি এই সমাজখনক প্ৰকৃততে কি দি যাব বিচাৰোঁ? উঠি অহা প্ৰজন্মক কি শিকাব বিচাৰোঁ? এনে পৰিস্থিতি হৈ থাকিলে অসমখন এদিন সঁচাকৈ ৰখাতলৈ যাব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। প্ৰতিবেদনটো শেষলৈকে চাব। আচলতে অসমীয়া সমাজত চলি আছে কি, এই সম্পৰ্কে এটি প্ৰতিবেদন আপোনালোকৰ ওচৰলৈ আগবঢ়াব খুজিছোঁ। আপোনালোকক বিশেষভাৱে ক'ব খুজিছোঁ যে আপুনি যদি নতুনকৈ আহিছে চেনেলটোলৈ, তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। ৰং চাই ভাল পোৱা নাছিলোঁ, তাই মনটো ভাল আছিল। কি হ'ম এনেকুৱা কৰিলে? মই পাগলে হ'ম নে চাইডে কৰিম নে কি কৰিম মই একো ভাবি পোৱা। ৰাতি হ'লে ৰুমটোত অকলে অকলে মই পাগল হৈ যাওঁ। তাই মোক মই ৰুমটোত বহি থাকিলেও পাকত এপাক আহিব, চিকুটি বহি এপাকত কিবা এটা কৰিবহি, কুটু কুটু দিবহি। তাই মোৰ লগত এনেকৈ লাগিয়ে থাকিব। কেইজনী ছোৱালীয়ে মোক এৰি থৈ গুচি গ'ল। বহুত ভাল পাওঁ মই তাইক, নিজৰ থাকি বেছি। ৰাতিটো বহি 2-3টালৈকে তাইক মই ভৰি পিটিকি থাকোঁ। তাই ভৰি পিঠ বিষাই হেনো, তাই চুগাৰ প্ৰব্লেম আছে, সেইকাৰণে ৰাতিটো বহি মই ভৰি পিটিকোঁ তাইক। কেতিয়াবা সেইজনী ছোৱালীয়ে মোক এৰি থৈ গুচি গ'ল। 17 বছৰ বয়সত তাই ছোৱালী মইতো বহুত ভাল পাওঁ। থাকিব জান, তুমি মোক এৰি নিদিবা প্লিজ। কিয় এৰি থৈ গ'লা মোক? কিয় এৰি থৈ গ'লা? ফোন এটা কৰি ক'ত আছ? সেইটো কৈ দে, মইতো শান্তি পাম তই জীয়াই আছ বুলি। 24 ঘণ্টা এটাই হ'ব নাই, কোনোবাই মাৰি ক'ৰবাত পেলাই দিলে গৈ নেকি? শনিবাৰে তাই মই ইয়াৰ পৰা মোৰ লগত হাঁহি ফূৰ্তি কৰি একেলগে গৈছে। তাৰ আগদিনাখন খবৰ খাইছে, তোক কেতিয়াও মই বেলেগ মতালে নাযাওঁ, তোক এৰি থৈ। তাৰপৰা মোক ভাই তাৰপৰা ফোন কৰিছে ৰাতি, তোৰ গৈ দিয়া নাই দেখোন বাবু। তাই মোক কিয় এৰি থৈ গ'ল? মই বহুত মৰম কৰিছিলোঁ তাই। ৰাতিটো ভৰি পিটিকি থাকোঁ, তাই ভৰি বিষতো হ'ব নোৱাৰে কাৰণে কোন মতাই পিটিকিব। তাই যি কয় তাকে মানুহ মই, তথাপিও মোক এৰি থৈ গুচি গ'ল তাই। তাই যদি ক'ৰবাত আছে, যদি বেলেগলৈ গৈছে, যদি মোক নেলাগে তো থাকক, কিন্তু ফোন কৰি এবাৰ কওক যে মই আছোঁ জীয়াই, মই মৰা নাই। মই মৰা নাই, মোক কোনেও মৰা নাই, মই আছোঁ জীয়াই। ভাবি পাগল হৈ যাওঁ যে কোনোবাই মাৰিলে নেকি, তাইক ক'ৰবাত পেলাই থৈছে নেকি। সন্তান আছে নাই? ছোৱালী এজনী আছে, 4.5 বছৰ বয়স হৈছে। তাই ঘৰৰ পৰাই আহিছে। মই তথাপিও মূৰে বুলি মই তাইক মাত্ৰ চিনি পোৱা 1 মাহমান হৈছিল। মোক কৈছে তোমাৰ ফালৰ ইয়াতো হৈছে। তাৰপিছত মই তাইক বিয়া পাতি পলুৱাই লৈ আহিছিলোঁ। তেতিয়াৰ পৰা আজিলৈকে একো নাছিল, কিন্তু তাই সিদিনাখন চৰিয়াৰ তলত আমাৰ পাকঘৰত কিবা মোবাইলৰ নিচিনা চাউণ্ড কৰা শুনিলোঁ। তাই গোটেই ষ্টেণ্ডডাল ভাঙি নি মোবাইলটো জংঘলৰ ফালে লদি মাৰি দিয়াৰ নিচিনা পালোঁ, কিন্তু ধৰিব নোৱাৰিলে। তাই মোক গালি পাৰিছে, নাই মই তোৰ মোবাইলটোক এৰি থৈ মই কাক ভাল পাম, কাক ভাল পাম। তাই যে মোক এৰি থৈ যাবগৈ বুলি মই সপোনতো ভবা নাছিলোঁ। মোক তোমাৰ ছোৱালীজনী যে এৰি থৈ থাকিব পাৰিব, তাইক কেনেকে আছে সৰু ছোৱালীজনী এৰি থৈ? তাই অকণো মমতা নাইনে? এয়া এটা কেছ।
আৰু আহক আৰু এটা কেছ আছে, সেই কেছটো চাব আপোনালোকে, সম্পূৰ্ণ শুনিব, ঘটনাটো তেতিয়া বুজি পাব। আহক। গা ধুলেও এই হাতে এনেকৈ চাবোন মাৰিলে, এই হাতে এনেকৈ মোবাইলটো লয়, আকৌ এইখন হাতত চাবোন মাৰি পেলাই এইপিনে লৈ পিনি এনেকৈ চাবোন মাৰে, মানে মোবাইলটো একেবাৰে এৰিবই নোৱাৰে তাই মোবাইলটো। হাঁহি হাঁহি ফোনত কথা পাতে, দেখাখিনি কৈছোঁ, ফোনটো কৰাটো হাঁহি হাঁহি কৰে, ঢেৰ ল'ৰাৰ লগত কথা পাতে, য'ত মানুহৰ লগত কথা পাতে। স্বামীয়ে কৈছে য'তেই আছে ভালে থাকক, বিচাৰ নকৰোঁ, নেক্সট টাইম মোৰ ওচৰলৈ আহিব নালাগে। আৰু য'তে আছে ভালেই থাকক বাৰু, মই এইবোৰ বিচাৰ নলওঁ বাৰু, আৰু নেক্সট টাইম যাতে মোৰ ওচৰলৈ আহিব নালাগে। এসপ্তাহে মাতৃক নেদেখি চকুৰো টুকিছে 2 সন্তানে, বিপাঙত স্বামী। কাৰণ মৰাণৰ 1 নং বেজপথাৰ গাঁৱৰ দীপফুকনৰ পত্নী নিৰুদ্দেশ হৈ আছে। স্থানীয়ৰ অভিযোগ, ফোনতেই ব্যস্ত থাকে বোৱাৰী। মই গম পাওঁ ল'ৰাজনৰ নাম জিতেন খনিকৰ বুলি, তেওঁ হ'ল লেপেট কটাত বুলি গম পাওঁ, কাৰণ মই সিহঁতৰ ঘৰলৈ আহিলে তাই কথা পাতি থাকে, তেনেকৈ গম পাওঁ। মানে মোৰ মমাই এজনে আহিছিলে, মই সম্বন্ধত মোৰ মমাই হয়, মমাই বুলি ক'ব লাগে, তেওঁ আহিছিলে। এতিয়া মানুহে কোৱা মতে তেওঁলৈ গৈছে বুলি গম পাওঁ, কিন্তু মোলৈ কিন্তু চবেই কৈছে মোলৈ ফোন কৰিছে, কিন্তু মোলৈ কোনো ফোন কৰা নাই। মই সিমানখিনিহে গম পাওঁ যে সেই মানুহজনলৈকে গৈছে বুলি, ঘৰটো লেপেট কটাত যোনজনলৈ গৈছে। তেওঁ ঢেৰ ল'ৰাৰ লগত কথা পাতে, য'ত মানুহৰ লগত কথা পাতি থাকে। ৰিলছ বনাই। স্বামীৰ ভাষ্য, নাচ গান কৰি ভাল পাই পত্নীয়ে মিছাও মাতে, মাইকী মানুহ সুখত থাকক, একো নকওঁ। কিন্তু ল'ৰা ছোৱালী দুটাক গৰমৰ বন্ধত মোমায়েকৰ ঘৰলৈ পঠিয়াই নোহোৱা হ'ল পত্নী। মোৰ নাম দীপফুকন, মোৰ ঘৰ হ'ল 1 নং বেজপথাৰ। তাৰপৰা মোৰ মানুহজনীৰ নাম আছিলে নিৰলা ফুকন। মই কামত থাকোঁতে তেওঁ মানে কি নোহোৱা হ'ল, আজি এসপ্তাহ হৈ গ'ল, কোনো মানে ঘম গাঁঠি পোৱা নাই। আৰু তেওঁৰ ল'ৰা ছোৱালী 2টা আছিলে মোৰ, ল'ৰাটো 13 বছৰ, ল'ৰাজনী 9 বছৰ। তো মইতো কামত যাবই লাগিব, এই গতিকে মানে কি মোৰ অলপ দিগদাৰ হৈছে। তাতে ক'ত গৈছে কি কথা বা মই ভাবিব নাজানো। আৰু য'তে আছে ভালেই থাকক বাৰু, মই এইবোৰ বিচাৰ নলওঁ বাৰু, আৰু নেক্সট টাইম যাতে মোৰ ওচৰলৈ আহিব নালাগে। আৰু মই তাইৰ প্ৰতি থকা মৰম চেনেহবোৰ বাদ দিলোঁ, থানাত এজাহাৰ দিছিলোঁ, থানাত এজাহাৰ দিয়া আছে বাৰু, হ'লেও মোৰ প্ৰতি তাৰ একো মৰম ভাল পোৱা নাই আৰু। এতিয়া সেইবিলাক বহুত আছে। তেওঁ এতিয়া নাচ গান কৰে বাৰু, আৰু বহুত মিছা কথা কয় মোক, এইবোৰ বা মই এইবোৰ ঘৰুৱা কথা বুলি এৰি দিওঁ, হ'লেও বা মাইকী মানুহ সুখত থাকক বুলি মই এইবোৰ একো নকওঁ। তথাপিতো এনেকুৱা ক'ব নালাগিছিলে বাৰু, তেওঁ সন্দেহ এটা লাগে, তথাপিতো ইমান ক'ব নোৱাৰোগৈ আৰু। সেইটো বাৰু পুৱাই গম পাই থাকে, হ'লেও মইহে গম নাপাওঁ। সেইটো তেওঁলোকে জানে, মানে পাৰ্টনাৰ আছে কিবা কিবি, এইবোৰ মই বিচাৰি নাযাওঁ বা, মোৰ যিটো গ'ল লোকক দুখ দি লাভ নাই, মোৰ নিজৰ টকাতে ভুল আৰু। পিছে প্ৰশ্ন স্থানীয়ৰ, ক'ত নোহোৱা হ'ল বোৱাৰী? ইনষ্টাগ্ৰামত ৰীল বনাই আপোন পাহৰা বোৱাৰী অন্য পুৰুষৰ সৈতে পলাই যোৱাৰ সন্দেহ। ল'ৰাটো ঘৰত নাই, ল'ৰাটো কামত গৈছিলে। তাৰপৰা সেইদিনাখন ৰাতিপুৱা চাইছোঁ গোটেইখনে ধৰি লওক এনেই মানুহবোৰ ইফালে গৈছোঁ সিফালে গৈছোঁ, ল'ৰাটোলৈ ফোন কৰিলোঁ, মোৰ মানুহজনী যে ঘৰত নাই, কামত আছোঁ গৈ। তাৰপিছত কৈছে বোলে ওচৰে পাজৰে বিয়া আছে নহয়, সেইবোৰত চাগে যাচোন, কিজানি যাব পাৰে তালৈ বুলি ক'লে আৰু। তাৰপিছত মই গৈছোঁ আৰু চাবলৈ, গোটেইখন বিচাৰি ফুৰিছোঁ, ক'তোৱে পোৱা নাই। মোৰ বোৱাৰীয়ে হয়, বিচাৰি ফুৰিলোঁ, ক'তোৱে নাপালোঁ। নোপোৱাৰ পিছত ল'ৰাটোলৈ মই ফোন কৰিছোঁ, তই ঘৰলৈ গুচি আহিবি, তাই কাম বন কৰিব নালাগে বুলি। ঘৰলৈ আহিলে ল'ৰা, আহি যিমান কান্দিছে মই সিমান কান্দিছোঁ, বহুত কান্দিছোঁ, কিন্তু তাই এইখিনি কৰিব নালাগিছিলে। ল'ৰাকেইটা বহুত বেয়া লাগিছে। সন্দেহ মানে তাই মানুহলৈকে যোৱা হ'ব পাৰে, নহ'লে ক'লৈ যাব। অকল কাণত মোবাইলটো, কেতিয়াবা ক'লেও কিবা এটা কথা এঠেল গেঠেল কৰে। আমাৰ ঘৰলৈ মাত বোল নোহোৱা হ'ল। তাৰ জাজনী আছে, জাজনীকো নেমাতে, কাকো নেমাতে, আমাৰ ঘৰলৈ মাত বোল নকৰে, একো দনহাই নাই, এনেই নেযায়। কিন্তু আছে ওচৰত মানুহ, তেখেতলোকৰ ঘৰ পিনে এইপিনে গাঁৱে চবৰ ঘৰলৈকে যায়, কিন্তু অকল আমাৰ ঘৰলৈ নাযায়। আমাৰ বোৱাৰীজনী আহিলেও তাই বেয়া পায়, কিজানি কিবা কথা ধৰা পৰিব নি, মই কৈ পাম নি বুলি। নালাগে, গা ধুলেও এই হাতে এনেকৈ চাবোন মাৰিলে, এই হাতে এনেকৈ মোবাইলটো লয়, আকৌ এইখন হাতত চাবোন মাৰি পেলাই এইপিনে লৈ পিনি এনেকৈ চাবোন মাৰে, মানে মোবাইলটো একেবাৰে এৰিবই নোৱাৰে তাই মোবাইলটো। দেখাখিনি কৈছোঁ, কিন্তু হ'লেও ভাবোঁ আৰু ল'ৰাটোৱেনো ইমান মানুহজনীক কেলে অশান্তি দিছে। গা ধুওঁতেও ফোন কৰে, খাওঁতেও ফোন কৰে, কিন্তু ফোনটো কৰাটো হাঁহি হাঁহি কৰে। আৰু মই কি ক'ম, যিখিনি দেখিছোঁ সেইখিনিয়ে ক'ম আৰু। তাৰজনী প্ৰথমতে কৈছে মোক মাক খালি লাগিবই বুলি বাপেকক কৈছে। বাপেকে ক'ব মাকক আনি দিব এতিয়া।
কোনে সেইটোৱে কৈছে মোৰ মাক লাগিবই বুলি এতিয়া ল'ৰাজনী কিমান কান্দিছে তাই ক'ত আছে জলদি জলদি মৰিবলৈ মই আশীৰ্বাদ কৰিছো মই জলদি জলদি মৰিবলৈ আশীৰ্বাদ কৰিছো কিন্তু এসাঁজ ভাতো যেন তাই সুখে নখক এহাতে ভাত খক এহাতে চকু পানী টুকক বুলি মই আশীৰ্বাদ কৰিছো বোৱাৰী নিৰুদ্দেশ সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে কিন্তু এই পৰ্যন্ত নাই কোনো খবৰ